মানে এটা পাতিত দুখিনি আলু আছে দুটা হয় এইটো আমাৰ এইটো কাৰণটো কি হয় এইটো কয় আমাৰ এটা কাৰণ আছে হিন্দীতে কয় কথাবিলাক মই ইমান বুজি নাপাওঁ তথাপিতো মানে কওঁতে মই কিন্তু অকণমান খিয়াল এটা কৰিছিলোঁ যে এই কথাখিনি যে কৈছে এইখিনি মই কৰি চাব লাগিব সেই বছৰে মই 4টামান লাইন কৰিছিলোঁ কৰাৰ পিছৰ তাৰ পিছৰ বছৰৰ পৰা মানে মই কৰি এতিয়া আমাৰ ইয়াতে আমাৰ এই অঞ্চলত যিমান আলু খেতি কৰে চব তেনেকৈ কৰে ইয়াৰ পৰা ইয়ালৈ আমি এটা 14 ইঞ্চি দিলোঁ দিয়াৰ পিছত আমি ইয়াতে 7 ইঞ্চিত দিলোঁ এটা 7 ইঞ্চিত এটা এইটো পোকৰাজ এটা হাইব্ৰিড নাম থলুৱা হাইব্ৰিড জাত তো আমি বেংগলৰ পৰা আনো বেংগলৰ পৰা তাৰমানে বীজবিলাক আহে মানে চাকৰি কৰি আছিল চাকৰি পৰা অৱসৰ ল'লে চাকৰি টাইমত যেনেকুৱা কাম কৰিছিল আৰু এতিয়াও সেই একেই দেখিছোঁ কৃষকসকলক অনুপ্ৰাণিত কৰিছে খেতি কৰিবলৈ নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ৰাজামায়ং অঞ্চলত আৰু আমাৰ সৈতে দুজন কৃষক আৰু এজন অৱসৰপ্ৰাপ্ত কৃষি বিষয়া আমাৰ সৈতে উপস্থিত আছে অশোক শৰ্মা ছাৰ আৰু এইফালে আছে আমাৰ মণ্টু নাথ আৰু এইফালে আছে পদ্মেশ্বৰ নাথ দাদা নমস্কাৰ আলু কেনেকুৱা হৈছে আমি যথেষ্ট ভাল দেখিছোঁ আলুটো ভালেই হৈছে কিন্তু যিমান ভাল হ'ব লাগিছিলে সেইটো হোৱা নাই তাৰমানে কিছুমান আলু ইয়াতে মিছ হৈছে গজোতে আৰু কিছুমান পোকে কাটিছে বা বেমাৰ লাগি পেলাই নহ'লে আৰু ভাল হৈছিলে তথাপি যথেষ্ট হৈছে এতিয়া যিটো হৈছে যথেষ্ট হৈছে ইয়াতে টোটেল 8 বিঘা আছে 8 বিঘা এইটো ৰোপণ কৰিছোঁ 9 ডিচেম্বৰ আজি 1.5 মাহ চপাব পৰা ডিচেম্বৰ লাষ্ট জানুৱাৰী ফাৰ্ষ্ট উইকত হৈ যাব এইটো পোকৰাজ হাইব্ৰিড বীজটো আমি আলু খেতি কৰি এইটো বীজটো আমি বেংগলৰ পৰা আনো বেংগলৰ পৰা তাৰমানে বীজবিলাক আহে তাৰ পৰা আনো ইয়াতে বেপাৰীবিলাক আনে তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই লৈ আহিছোঁ আৰু প্ৰডাকশ্যন ভাল হয় প্ৰডাকশ্যন ভাল হয় এই আলুখিনি মানে ইয়াতে মানে ভাল হোৱা কাৰণ এটা আছে আমাৰ এই মাটিটো আপোনালোকে দেখিছে মাটিটো অলপ আমাৰ টান মাটি কি হয় ইয়াতে আমাৰ পানী জমা হ'লে মাটিটো বৰষুণ পৰিলে বা এনেই আমি পানী দিলে মাটিটো খুব টাইট হয় ইয়াতে আপোনালোকে এটা পদ্ধতি চাওক আপোনালোকে যিমান জেগাত যায় আপুনি এই এটা শাৰীত এটা পাব ইয়াতে আপোনালোকে চাওক দুটাকে শাৰী আছে আমাৰ দৰ্শকলে চাব পাৰে এইটো আমি পাতি বুলি ক'লে আমি এটা পাতিয়ে থাকে আলু কিন্তু আমাৰ দৰ্শকলে চাব পাৰে দুটা পাতি আছে দুটা আছে মানে এটা পাতিত দুখিনি আলু আছে দুটা হয় এইটো আমাৰ এইটো কাৰণটো কি হয় এইটো কৰাৰ আমাৰ এটা কাৰণ আছে আপোনালোকে চাওক এই মাটিবিলাক আমি পানী দিছিলোঁ আলু মাটিটো শুকোৱাৰ কাৰণে পানী দিছিলোঁ মাটিবিলাক ফাটি গৈছে দেখিছেনে ফাটাৰ পিছত কি হয় আমি যদি এটাকৈ শাৰী দিওঁ তেতিয়া কি হয় পানীটো ওপৰলৈ উঠি যায় উঠি গ'লে কি হয় মাটিটো অলপ টাইট হৈ যায় ৰ'দৰ তাপত টাইট হৈ যায় তাৰপিছতে যেতিয়া নেকি মাটিটো ফাটি যায় তেতিয়া আলুটো সূৰ্যৰ পোহৰ পাই সেউজীয়া আলুটো কি হয় মানুহে নাখায় আমাৰ হয় নিসিজে বা মানুহে বজাৰত নিলে এইটো মানে নিসিজে আৰু আমি এনেকুৱা শুনো সেইটো খাবও নালাগে ঘৰত কেতিয়াবা আনিও খাব নালাগে বা এনে গৰু ছাগলীকো খুৱাব নালাগে বুলি আমি এনে কোৱা শুনো তেতিয়া আমি খেতিয়ক হিচাপে আমি কি কৰিম আমাৰটোতো তেনেকুৱা প্ৰব্লেমটো আহিয়ে যায় আমাৰ তেনেকুৱা সমস্যাটো আহিয়ে যায় আমি এতিয়া সমস্যাটো সমাধান কৰিবৰ কাৰণে কি কৰিম তাৰপৰা আমি সৰুৰ পৰাই খেতিৰ লগতে জড়িত যেতিয়া মই আজি 10 বছৰমানৰ পৰাই মানে চিন্তা কৰি 1 বছৰ মই তেনেকৈ 4টামান মানে হ'ল এনেকৈ প্ৰথম কৰিছিলোঁ হয় তাৰপিছৰ পৰা যেতিয়া গম পালোঁ আমি পানীটো এতিয়া ইয়াত দিম আৰু এই দুইটা মাজত যেতিয়া দিম এই মাজৰখিনিতো পানীটো উঠি নাযায় মাজৰখিনি দেখিছেনে আপুনি মাটিটো ঢিলা হৈ আছে ইয়াত কিন্তু বহুত টাইট হৈ গৈ আছে তেতিয়া কি হয় আলুটো আমাৰ ইয়াতে লাগিলে আলুটো ইয়াত লগাৰ পিছত মাটিটো ঢিলা থাকিলে আলু তেতিয়া কি হয় আলুটো সেউজীয়া নোহোৱাৰ কাৰণে মানুহে সেই আলুটো বিচাৰে দেখিছে না কৰি শিকা মানে মোৰ 2011 চনত বাহিৰৰ পৰা এজন মানুহ আনিছিলে তেতিয়া কৃষক কিবা স্কুল বুলি এজন তেতিয়া এটা আমাক ট্ৰেইনিং দিছিলে সিহঁতে এজন মানুহ বাহিৰৰ পৰা পাঞ্জাবৰ পৰা ক'ব না আমাৰ বাহিৰৰ এনে তেনেকুৱা ফালৰ পৰা এজন মানুহ আহিছিলে আহোঁতে সেই মানুহজনে যদিও হিন্দীতে কয় কথাবিলাক মই ইমান বুজি নাপাওঁ তথাপিতো মানে কওঁতে মই কিন্তু অকণমান খিয়াল এটা কৰিছিলোঁ যে এই কথাখিনি যে কৈছে এইখিনি মই কৰি চাব লাগিব সেই বছৰে মই 4টামান লাইন কৰিছিলোঁ
কৰাৰ পিছৰ পৰা তাৰ পিছৰ বছৰৰ পৰা মানে মই কৰি এতিয়া আমাৰ ইয়াতে আমাৰ এই অঞ্চলত যিমান আলু খেতি কৰে চব তেনেকৈ কৰে এই পদ্ধতি কৰে। এই পদ্ধতিৰ বিষয়ে অকণমান আমাক কৈ দিয়কচোন। আমাৰ মানে বহু কৃষকে নাজানে এই পদ্ধতিৰ বিষয়ে, কেনেকৈ কৰিব লাগে বা দূৰত্ববিলাক কেনেকৈ দিব লাগে, এটা শাৰী বা এটা শাৰী পুলি এইটো যিটো মানে কি আলু বীজটো হয় মই তাৰমানে এই ডাবল এইটো ছিষ্টেমত কি পদ্ধতি বুলি কিবা নাম আছে নেকি? এইটো পদ্ধতিটো মই তেনেকৈ নামটো নাজানো, কিন্তু আমি যেতিয়া মাটিটো আমি হাল চাল মাৰি ৰেডি কৰি ল'লোঁ, লোৱাৰ পিছত আমি যেতিয়া শাৰীটো মানে নাঙল দি শিয়লটো টানা হয়, শিয়লটো টানোতে আমি কি হয় 1.5 ফুটে বা ধৰ হয় 14 ইঞ্চি তেনেকুৱা মানে 15 ইঞ্চিত আমি এটা শাৰী দিওঁ। তেতিয়া কি হয় আমি দুইফালৰ পৰা মাটি উঠাই দিওঁ। এতিয়া আমি কি কৰোঁ, ইয়াৰ পৰা ইয়ালৈ আমি এটা 14 ইঞ্চি দিলোঁ, দিয়াৰ পিছত আমি ইয়াতে 7 ইঞ্চিত দিলোঁ এটা আৰু 14 ইঞ্চি, কিন্তু 9 ইঞ্চিলৈকে দিব পাৰে, 9 ইঞ্চিতকৈ বাহিৰত দিব নালাগে। তেতিয়া কি হয় আমি যদি 9 ইঞ্চিত দিওঁ, 9 ইঞ্চিত দিলে ইটো লাইনৰ পৰা সিটো লাইনলৈ মানে শাৰীৰ পৰা শাৰীলৈ বঢ়িয়া আলুটো হৈ যায়। তাৰপিছতে কি হয় আমি এইটো আলুৰ পৰা এইটো আলুলৈ 5 ইঞ্চিত আমি আলুবিলাক দি যাওঁ। তেতিয়া কি হয় এইফালৰ যিটো আপোনাৰ মানে 15 ইঞ্চি আছে তাৰ পৰা আমি মাটিটো উঠাই থৈ দিওঁ, সিফালৰ পৰা উঠাই দিওঁ, ইয়াত মাজত মাটিটো দিয়া হয়। প্ৰডাকশ্যনটো যথেষ্ট ভাল হয়। হয় তাতে আৰু এটা আছে কি, আমি এনেকৈ দিয়াৰ ফলত কি হয় আমি এবিঘা মাটিত যদি আমাৰ এই শাৰীটো যদি দিওঁতে 100টা শাৰী হয়, এই পদ্ধতিত দিলে আমাৰ 5টা শাৰী বেছি সোমায়। 5টা শাৰী ইয়াতে বেছি সোমায় 110টা হয় হৈ গ'ল, 5টা হৈ গ'ল 5টা সোমাই যোৱাৰ লগে লগে 5টাত কি হ'ব 5 বস্তা আলু আমাৰ বাঢ়ি গ'ল, হয় বাঢ়ি যাব। সেইটো এটা হেৰি হয়। তাৰ বাহিৰে আমাৰ আলুৰ চাইজটো ভাল হয়, সেইটো এটা। ধন্যবাদ আপোনাক। খুব এটা নতুন পদ্ধতি মানে নিজে অভাৱে আপোনালোক শিকোৱাৰ ফলত এটা নতুন পদ্ধতি আপোনালোকে নিজে আৱিষ্কাৰ কৰি লৈছে, নহয় জানো? ডাঙৰ কথা। আমাৰ ওচৰতে আছে অশোক শৰ্মা ছাৰে কিন্তু মই এটা কথা জনাওঁ যে ছাৰে চাকৰিৰ পৰাহে অৱসৰ ল'লে, কিন্তু তেওঁৰ যি দায়িত্ব যি কৰ্তব্য তাৰ পৰা কিন্তু তেওঁ অৱসৰ লোৱা নাই। আমাৰ ওচৰতে আছে অশোক শৰ্মা ছাৰ। নমস্কাৰ ছাৰ। আপুনি চাকৰি কৰি আছিল, চাকৰিৰ পৰা অৱসৰ ল'লে, চাকৰি টাইমত যেনেকুৱা কাম কৰিছিল আৰু এতিয়াও সেই একেই দেখিছোঁ কৃষকসকলক অনুপ্ৰাণিত কৰিছে খেতি কৰিবলৈ। ধন্যবাদ। তাৰমানে মোৰ কথাটো কেনেকুৱা যে মোক যিদিনাখন মই ৰিটায়াৰ হওঁ তেতিয়া মোক আমাৰ সাংবাদিকবিলাকে কৈছিল এতিয়া আপুনি অৱসৰ ল'ব, আপুনি কি কৰিব? মই কৈছোঁ মানুহৰ জীৱনত অৱসৰ নাই। মানুহে যিখিনি কৰ্মৰ লগত গোটেই জীৱন শেষ কৰিলে, সেই কৰ্মটোৰ ওপৰত যদি মানুহে নিষ্ঠা থাকে বা একাগ্ৰতা থাকে, তেতিয়াহ'লে ধৰক নিজৰ একো নহ'লেও মানুহকতো 2-4জনক সহায় কৰিব পাৰি। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে মই ধৰক আজি আমাৰ পদ্মেশ্বৰ মন্টু আমি এনেকৈ লগ হৈ কৰি আছোঁ। ইয়াৰ উপৰিও কিছুমান আমাৰ খেতিয়ক আছে যিবিলাকে হয়তো মই ইয়াত আহিলে মই সেইবিলাক খেতিয়কৰ খবৰ লওঁ। আমাৰ ইয়াতকৈ 2 কিলোমিটাৰ দূৰত আমাৰ যিটো মাস্কমেলনৰ খেতি আছে, তেওঁ এজন লোহিত ডেকা, তেওঁ শিক্ষিত ল'ৰা, তেওঁ BSc পাছ। তেওঁ তাৰমানে যোৱা বছৰ কৈছে যে ছাৰ মই মাস্কমেলনৰ খেতি এৰিয়ে পেলাম নেকি, কিন্তু তেখেতক মই এনেকুৱাকৈ কৰিলোঁ যে তই এৰিব নোৱাৰা, কাৰণ মাস্কমেলনৰ খেতি মৰিগাঁও ডিষ্ট্ৰিক্টত কৰা এজনে খেতিয়ক, তেওঁৱে খেতি কৰি আছে আৰু বৰ্তমান তেওঁ ভাল হাৰ্ভেষ্টিঙো হৈ আছে তেখেতে তেনেকুৱা ধৰণৰ কথা। আৰু যিখিনি আমাৰ ল'ৰা, মই মৰিগাঁৱত যেতিয়া যাওঁ, মৰিগাঁৱৰ আমাৰ যিখিনি আমাৰ ল'ৰাই খেতি কৰি আছে, শিক্ষিত ল'ৰা, তেখেতসকলক মই ফোনতে মই চব তহঁতে কি খেতি কৰিছ, তাৰমানে মানে খবৰ ল'লে সিহঁতে ভাল পায়। কাৰণ সিহঁতে ভাবে যে ছাৰে আমাক পাহৰিয়ে গ'ল নেকি, কিন্তু সিহঁতৰ যিটো সিহঁতক মই কোনো তুমি আপুনি নাই। মোৰ কথা হৈছে তহঁতে ভাল হ'লে, তহঁতৰ ভাল হ'লে পৃথিৱী বা মোৰ ভাল লাগিব, তেনেকুৱা ধৰণৰ কথা। আৰু যে এই ল'ৰাজনক, যিজন ল'ৰা খেতি এৰিম বুলি কৈছে, তাক মই DC ছাৰ আমাৰ শৰ্মা ছাৰ থাকোঁতে তেখেতৰ ওচৰতো লৈ গৈছোঁ। তাৰ বস্তু মই মৰিগাঁৱৰ কেবিনেটত সেই মাস্কমেলন খুৱাইছোঁ।
তাৰপাছত সি অলপ উৎসাহিত হৈ এই বছৰ সি 3.5 বিঘা মাস্কমেলনো কৰিছে বা ৱাটাৰমেলন কৰিছে প্ৰায় 9 বিঘা। তেনেকুৱা ধৰণৰ ল'ৰাবিলাকক যদি ধৰক এৰি পেলায় তেতিয়াহ'লেতো আৰু পিছত চাকৰিটো পোৱাটো ইমান অসম্ভৱ কথা। গতিকে যিখিনি মানুহে কৰি আছে সেইখিনি মৰিগাঁও ডিষ্ট্ৰিক্টত মানে খা খবৰ লৈ থাকিলে মোৰ মনটো ভাল লাগে। কাৰণ সিহঁতৰ খেতিবিলাক চালে তহঁতে কৰিছ দে, কাৰণ সিহঁতৰ মুখত হাঁহি ওলালে মই ইহঁতে ঠিকেই কৰিছে। ধন্যবাদ।